নমস্কাৰ মই ৰীতা মোৰ চেনেললৈ সকলোকে স্বাগতম জনালো আজি এটা অতি সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হলোহি 99% মানুহে এই ভুলটো কৰি থকাৰ বাবে জীৱনত সাকসেস বা সফলতা নাপায় বা সুখ সমৃদ্ধিময় এটা জীৱন যাপন কৰিবৰ পৰা বিৰত থাকিবলগীয়া হয় আৰু সেই কাৰণে তেওঁলোকে দুখৰ পৰি দুখ পাবলগীয়া হয় যদি আপোনালোকে এই ভুলটো শুধৰাই লয় তেনেহলে আপোনালোকে সফলতা সুখ সমৃদ্ধি সকলোখিনি পাবলৈ সক্ষম হ'ব বলক ভুলটো ক'ত হৈ আছে ভিডিঅ'ৰ মাধ্যমেৰে জানিম আৰু আপোনালোকে জানে মোৰ পদ্ধতিবোৰ সদায় সহজ আৰু সৰল হয় আৰু ভিডিঅ'ৰ মাজলৈ যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছো পোন প্ৰথমবাৰৰ বাবে যদি ভিডিঅ'ত ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব তেতিয়া অনাগত দিনসমূহত ভিডিঅ' দিলে নটিফিকেশন পাব আৰু লাইক কমেন্ট কৰিব অলপ মৰম দিব আৰু এনাৰ্জি চেঞ্জ কৰিলে সদায় উপকৃত হোৱাৰ আকাংক্ষা 100% থাকে সো আপোনালোকে লাইক কমেন্ট কৰিব বলক ভিডিঅ'ৰ মাজলৈ যাওঁ আৰু যিসকল নতুন তেওঁলোকক ক'ব বিচাৰিছো মই এক্সেছ বাৰ স্পেচিয়েলিটেটৰ সকলোৰে ডিস্ট্ৰিক্টত গৈ মই এক্সেছৰ ক্লাছসমূহ দি আছো সেশনসমূহ দি আছো লগতে বডি পজিচৰ সেশন দিও এঞ্জেল হিলাৰ এঞ্জেলৰ ক্লাছসমূহ দি আছো 7 চক্ৰ হিলিং কৰাই মানুহৰ জীৱনত পৰিৱৰ্তন আনিছো আৰু লগতে টেৰট কাৰ্ড ৰিডাৰ মানুহৰ সমস্যাসমূহ হৈ আছে কিয়নো তাকে চাই দিবলৈ সক্ষম হৈছো আৰু তাৰ সমাধানৰ পথ দেখাই দিবলৈ সক্ষম হৈছো যদি আপুনি কিছু সমস্যাত ভুগি আছে আপুনি মোক কন্টেক্ট কৰিব পাৰে আৰু সমস্যাসমূহৰ পৰা নিজকে এটা দূৰ কৰি সমস্যাৰ পৰা দূৰ কৰি এটা সফল জীৱন যাপন কৰিবলৈ যাতে সক্ষম হ'ব পাৰে তাৰে কামনা ৰাখিলো আশা ৰাখিছো আপোনালোকে কন্টেক্ট কৰিব বলক ভিডিঅ'ৰ মাজলৈ যাওঁ কি ভুল কৰি আছে আপোনালোকে যিটো ভুল কৰি থকাৰ বাবে আপোনালোকৰ জীৱনত পৰিৱৰ্তন আহা নাই বা সফল হ'ব পৰা নাই আৰু কি এনাৰ্জিত আপোনালোকে ডেইলি সোমাই আছে মই সকলো বুলি নকওঁ 100ৰ ভিতৰত 99% বুলি কৈছো 99% এই ভুলটো কৰি আছে অপ্ৰিয় হলেও সত্য চাওক আপুনিও ৰিয়েলাইজ কৰি চাওক যে আপোনাৰ মনত কিছুমান ভাৱনা আহে মোৰ অমুক কামটো হৈ উঠা হতিন মই এজন সুখী ব্যক্তি হলো হতিন মোৰ অমুক কামটো হৈ উঠা হতিন মই বৰ সুখী হলো হতিন আৰু নিজে ভাবো আৰু আনক কওঁ মই এই কামটো হৈ উঠা নাই হৈ উঠা হতি মই সুখী হলো হতিন সো আমি আননোয়িংলি আমি নজনাকৈ এটা উৰ্জা এটা ভাইব্ৰেচন ইউনিভাৰ্সক পঠিয়াই আছো মই অসুখী মই সুখী নহয় মোৰ বহু এনেকুৱা আনকমপ্লিট কাম আছে যি কাম কেইটা হলে মই সুখী হ'ব পাৰিম সো চাওক আমি যিটো এনাৰ্জি আমি ইউনিভাৰ্সক পঠাম সেইটো এনাৰ্জি আমি ৰিসিভ কৰিম তেতিয়া ইউনিভাৰ্সে কি কৰিব জানেনে আপোনাৰ আৰু কিছুমান আনকমপ্লিট আৰু কিছুমান পাজল লাইফত লৈ গুছি আহিব সাতু এটু কৰিলেহে সুখী হবি সাখটো কৰিলে এটু নালাগে জানো তো এটু কৰিলে সুখী হবি সেই এনাৰ্জিটো এটেক হ'ব মানে মুক্ত কৰিলে সুখী হ'ম তো মুক্ত কৰিলে তেনেকৈ বহুত অপচন লাইফত ক্ৰিয়েট কৰি দিব প্ৰত্যেকটো আনকমপ্লিট কাম মানে আপোনাৰ হৈ উঠা নাই হলে সুখী হ'ব মানে বৰ্তমান অসুখী সো আপুনি আনহেপি হোৱাৰ ৰিজন বিলাক ইউনিভাৰ্স আনি দিব তো আৰু অসুখী হ আৰু আনহেপি হ তেনেহ'লে আমি কৰিব লাগিব কি আমি কৰিব লাগিব মোৰ লগত যি আছে ইউনিভাৰ্সে যি দিছে সকলোখিনিক লৈ মই বহুত সুখী আৰু যদি ভগৱানে দিয়ে মই আৰু সুখী হ'ম ইমান ইজি আপোনাৰ এনাৰ্জি চেঞ্জ কৰি দিও আৰু থাকা বস্তুৰ ওপৰত ফোকাস দিও তেতিয়া ইউনিভাৰ্সক যদি বাৰ এটো এফৰ্ম কৰিবলৈ আপুনি ধৰে মই বহুত সুখী মোৰ যি আছে সেইখিনিক লৈ মই বহুত সুখী আৰু যদি বেছি দিয়ে আৰু সুখী হ'ম সো এই এনাৰ্জিটো যেতিয়া আপুনি ইউনিভাৰ্সক সেন্ড কৰিব ধৰিব সো আৰু সুখী হোৱাৰ অপৰচুনিটি বিলাক আহিব তেতিয়া সা এইখিনিও তো লাইফত আছে তো আৰু সুখী এটো তো হৈ উঠিছে আৰু সুখী সো আপোনাৰ প্ৰত্যেকটো কাম হৈ উঠিব এইখিনিত এটা মই কথা ক'ব বিচাৰিছো যি সকল লজিক লগাই পেলাই পৃথিৱীত চলিছে লজিক্যাল মাইন্ডৰ লগত কেতিয়াও লাইফত ম্যাজিক্যাল এখন পৃথিৱী স্পেন কৰিব কোনেও নোৱাৰে লজিক্যাল মাইন্ডটো যদি সাইড কৰিব পাৰে
এটা মেজিকেল লাইফ স্পেণ্ড কৰিবলৈ মানুহ সক্ষম হয় সম্পূৰ্ণ চাইণ্টিফিক ৰিজন যিবিলাক মানুহ অতি মাত্ৰা লজিকেল তেওঁলোকৰ মনটো এনি টাইম অশান্ত এনি টাইম কুৱেশ্যন ক্ৰিয়েট হৈ থাকে তেওঁলোকৰ 65 এবভ কুৱেশ্যন থাকিব তেওঁলোকৰ মনত আৰু তেওঁলোকে সেই মেজিকেল দুনিয়াখনৰ লগত কানেক্ট কৰিবলৈ হয়তো এই জনমতেই নোৱাৰিব চ' আপোনালোকে যদি এখন মেজিকেল লাইফ নিজৰ জীৱনটো স্পেণ্ড কৰিব বিচাৰে মেজিকেল মানে চমৎকাৰী দুনিয়াৰ লগত যদি নিজক জড়িত কৰি তুলিব বিচাৰে তেনেহ'লে আপোনালোকে লজিকেল মাইণ্ডটোৰ পৰা অলপ আঁতৰি আহিব লাগিব প্ৰত্যেকটো বস্তু চমৎকাৰ ৱাও ভেৰি নাইচ ইজি এইটো ৱেত চাবলৈ ধৰক আপোনাৰ ছাবকনচিয়াছ মাইণ্ডৰে পাৱাৰ আছে আপোনাৰ লাইফটো জেচি দৃষ্টি বেচি সৃষ্টি আমাৰ ধাৰ্মিক গ্ৰন্থতে লিখা হৈ আছে চ' আমাৰ দৃষ্টি বদলাওঁ আমাৰ দৃষ্টিভংগী বদলাওঁ চ' আমাৰ সৃষ্টিবিলাক তেনেকুৱা হ'ব চ' লজিকেল মাইণ্ডৰ মানুহৰ লাইফত সেই লজিকেল মানে কি মাইণ্ড ক্ৰিয়েট হ'ব আৰু প্ৰত্যেকটো তেওঁলোকে সমস্যা হিচাপে লাইফটো চাব আৰু তেনেকৈ এদিন পৃথিৱীৰ পৰা গুচি যাব আৰু সেইকাৰণে আপোনালোকে যদি এটা চমৎকাৰী জীৱন যাপন কৰিব বিচাৰিছে অতিমাত্ৰা লজিকেল হোৱা বন্ধ কৰক সব বস্তুতে লজিক লগালে কেতিয়াও আপুনি হেপী থাকিব নোৱাৰিব যদি ইমানখিনিলৈকে বুজি পাইছে তেনেহ'লে এই কামটো কৰি চাওক যে আপুনি নিজক এফৰ্ম কৰিব মোক ঈশ্বৰে যি দিছে তাক লৈ মই বহুত সুখী আৰু যদি দিয়ে আৰু সুখী হ'ম ইমান ইজি তেনেকৈ তেতিয়া আপোনাৰ মানে যি আছে তাৰ ওপৰত আপোনাৰ ফ'কাছটো গুচি যাব আৰু সুখী হৈ থাকিব পৰাৰ কিছুমান অপৰচুনিটি আপোনাৰ লাইফত আহিবলৈ ধৰিব 100% গেৰাণ্টি আপুনি কৰি চাব নিজৰ এনাৰ্জি উৰ্জা হাই কৰক এনাৰ্জি আপাৰ ডাইমেনশ্যনত ওপৰৰ লেভেলত শ্বিফটিং কৰক নিজক দৃষ্টিভংগীবিলাক পজিটিভ ৱেত গতি কৰাওক চাওঁ কেনেকৈ লাইফটো সলনি নহয় আমাৰ ভুলবিলাক এইবিলাকতে সোমাই আছে চ' এটা সুন্দৰ পদ্ধতি আপোনালোকলৈ আগবঢ়াই দিলোঁ এইকেইটা ধৰণে নিজৰ মাইণ্ডটো ট্ৰেইনিং কৰক লাইফত চমৎকাৰ মেজিক চব হ'ব আজিলৈ আহিছোঁ থেংক ইউ গড ব্লেছ ইউ লাভ ইউ অল বাই বাই